কালি মই ৰাতি পৰিছিলোঁ, আধা ঘণ্টামান পৰি মই ওপৰত গৈছিলোঁ, গাটো বিৰাট বেয়া লাগিছিল। তাৰপিছত মই বেলেগ এজনীক কৈছিলোঁ বাইদেউক মাতি দিয়া, বাইদেউক মাতিছে, বাইদেউ ওপৰত আহিল, বাইদেউ কৈছে কিয় থং কৰিছা, আকৌ আমাক জ্বলাব বিচাৰিছা। মই একো কোৱা নাই, মই একো ক'ব পৰা নাই, বহুত ঠাণ্ডা লাগিছিল, উশাহ নিশাহৰ প্ৰব্লেম, হাত ভৰি চিংকা লাগে। তাৰপিছত বাইদেউহঁতে গাৰ্জেনক ফোন কৰিছে, গাৰ্জেন মোক 9টা চাৰে 9টা মানত আনিব গৈছে। তাৰপিছত মোক হস্পিটালত লৈ গৈছে। তাৰপিছত মই চেলাইন দিছোঁ, মই ভাল পাইছোঁ অকণমান তেতিয়া। আৰু এবাৰ হৈছিল, এতিয়া বাইদেউহঁতে গুৰুত্ব নিদিয়ে। তাৰপিছত ৱাৰ্ডেন বাইদেউ আছিল সিদিনাখন, বাইদেউ এম্বুলেঞ্চ ফোন কৰিছে, হস্পিটালত লৈ গৈছে। বাইদেউহঁতে মোক কাষতে বহাই থৈ বাইদেউহঁতে মোক গুৰুত্ব নিদিয়ে। বাইদেউহঁতে ইফাল সিফাল যায়, অক্সিজেন দিছে। অক্সিজেন দিয়াৰ পিছত মোৰ গাৰ্জেন গৈছে, গাৰ্জেন গোৱাৰ পাছত মোক আৰু ঘৰলৈ আহিছে। ঘৰত আহিছোঁ, বাইদেউহঁতে একো খা খবৰ একো নলয়। আৰু তাত ষ্টুডেণ্টে, মই যেতিয়া ঘৰত আহিছোঁ তাত ষ্টুডেণ্টে মোৰ ট্ৰাং ভাঙি লৈছে, টকা আছিল তাত লৈছে। আৰু পুৰণি ষ্টুডেণ্টে মিঠাই চিঠাই খুজি খায়, নিদিলে চোৰ কৰিও খায়। ভাত চাত কেতিয়াবা নিফিটে, ৰাতিৰ ভাত পুৱা দিয়ে, শাক চাক গন্ধায়। হয়। এতিয়া তুমি কি ভয় লাগিছে তোমাৰ নেকি? মই স্কুল বাদ দিছা এতিয়া? সেইখন নাযাওঁ, মই বেলেগত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। এতিয়া তুমি বেলেগ স্কুল পঢ়িবা? ঘটনাটো আমি বিশেষ কৰি ছোৱালীবিলাকক তাতে থোৱাৰ পিছত আমি গম পালোঁ, পোহৰলৈ আহিলে সিহঁতৰ নিজৰ কৰ্তব্যৰ পৰা যিটো গাফিলতি, সেইটো আমি দুমাহমান পিছত গম পালোঁ যে এই নাবালিকা সৰু সৰু ছোৱালী, কণমানি ছোৱালী, আমি কিমান ঘৰৰ পৰা নিজৰ বুকুৰ পৰা মৰম চেনেহ গোটেইবোৰ কৰি তাতে থলোঁ বাইদেউহঁতৰ ভৰসাত। কিন্তু বাইদেউহঁতে যে এনেকা গুৰুত্ববিহীন কৰি ষ্টুডেণ্টবিলাকক শিক্ষাৰ নামত এনেকা ভেক ভাৱনা কৰিব, আমি কেতিয়াও ভাবিব পৰা নাই। আৰু তাতে যিহেতু গাৰ্লছ এখন হোষ্টেল, বালিকা হোষ্টেল, তাতে পুৰুষ মানুহৰ এলাও নাই, ঠিকেই আছে, কথাটো ভাল কথা। কিন্তু তাতে দুজন পুৰুষ আছে, এজন চকীদাৰ আৰু এজন ৰান্ধনী। কিন্তু সেই পুৰুষ দুজনৰ তাতে যে এটা নাবালিকা হোষ্টেলত ইহঁতে চাকৰি কৰে, ঠিক আছে, সিহঁতৰ যিটো আচৰণ আমি পোহৰলৈ আহিলে, সিহঁতে যেতিয়াই আমি যাওঁ তেতিয়াই সিহঁতৰ মুখৰ পৰা মদৰ গন্ধ ওলাই আহে। আৰু বাইদেউবিলাকৰ একো গুৰুত্বই নাই যে আমি অভিভাৱিকাসকলে যে গৈছোঁ তাতে স্কুলৰ হোষ্টেলৰ কি ৰেগুলেশ্যন, কি নিয়মাৱলী, সেইখিনিৰ বিষয়ে আমাৰ লগতো কথা নাপাতে। যেনেহেন আমি অনাথ আশ্ৰমত থ'বলৈ গৈছোঁ তেনেহেন ভাৱধাৰা সিহঁতৰ। আৰু এনেকৈ ওপৰৰ যিবিলাক 7-8ৰ ষ্টুডেণ্ট, সিহঁতে যে সেই নতুন কণমানিৰ ওপৰত এনেকৈ অত্যাচাৰ কৰে, সিহঁতে সেই বাইদেউহঁতক কমপ্লেইন কৰাৰ ক্ষেত্ৰত বাইদেউহঁতে কিয় তাৰ উচিত ব্যৱস্থা বা সিহঁতক শাসন নকৰে। সেইটোৰ কাৰণে আমি সেই স্কুলৰ পৰা এবাৰ নহয় দুবাৰকৈ আমাৰ ছোৱালী চেঞ্চলেছ হোৱাৰ পিছত ৰাতি 9টা, চাৰে 9টা, 10টা মানত কল কৰি ইমাৰ্জেঞ্চি যাবলৈ কয়। আমি ক'ত পাওঁ গাড়ী ঘোঁৰা ইমাৰ্জেঞ্চি, সেনেকৈ কৰি ইমাৰ্জেঞ্চি আমি তেতিয়া যাব লগা হয়, যাই অসুবিধাৰ সন্মুখীন হৈছোঁ আমি। আৰু এনেকৈ চেঞ্চলেছ অৱস্থাত পিঠিত বোকাত বান্ধি, চাদৰেদি বান্ধি ছোৱালীক লৈ আহিছোঁ ঘৰত। তেওঁলোকে একোৱেই ব্যৱস্থা কৰা নাই। 1.5 ঘণ্টাৰ পৰা ছোৱালী এনেকৈ চেঞ্চলেছ হৈ আছিল। তাহলে সেইটো কেনেকৈ এটা চৰকাৰী কেন্দ্ৰীয় শিক্ষা কেন্দ্ৰ হ'ব পাৰে, সেইটোৱে আমাৰ প্ৰশ্ন। আৰু এইটো উচিত তদন্ত হ'ব লাগে আৰু উচিত বিচাৰ হ'ব লাগে। কালি একেই ঘটনা ঘটিছে, একেই আগে পাছে হৈ যায়, কিয় হৈ থাকে। আৰু এনেকৈ আগতো ষ্টুডেণ্ট তাতে টিকিবই পৰা নাই, ওলাই আহিছে, এতিয়া যাৱাই নাই তাতে, কিয় এনেকুৱা হৈ আছে। সেইটো এতিয়া আমি সিদ্ধান্ত লৈছোঁ নাই, তেতিয়া আমাৰ ছোৱালীজন কিবা যদি এটা বিপদ হৈ যায়, আৰু এদিনাখন চিৰিৰ পৰা পৰি মাথাত মূৰত এতিয়া ফুলি আছে আৰু ভৰিত দুখ পাইছে, মই যে ঔষধ দি আছোঁ, সিহঁতৰ কোনো গুৰুত্বই নাই। তেনেহ'লে এইবিলাকতো ছোৱালী ইহঁতৰ একটা জীৱনৰ ভৱিষ্যত আছে, কিন্তু বাইদেউহঁতে কিয় গুৰুত্ব নেদে, সেইখিনি আমাৰ খুব দুঃখজনক বিষয়। আমি সিদ্ধান্ত লৈছোঁ তাতে আমি আৰু ছোৱালী নাৰাখোঁ, কাৰণ আমাৰ ছোৱালীৰ জীৱন আছে, ভৱিষ্যত আছে, আমি সেইকাৰণে একেবাৰে ওলাই লৈ আহিছোঁ।